নমস্কাৰ সকলোকে। আজি আমি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম ক্লাছ 9ৰ। আমি MCQখিনি ডিছকাছ কৰি ল'ম। বহুত ধুনীয়া কুৱেশ্যন পেপাৰ কাটিছে, একদম ষ্টেণ্ডাৰ্ড হৈছে, ভাল লাগিছে কুৱেশ্যনখিনি, ইজি আছে কিন্তু ভাল লাগিছে মানে। তো প্ৰথম কুৱেশ্যনটো হ'ল চোৱা, ইফ দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইজ 573 কেলভিন এক্সপ্ৰেছ 573 কেলভিন ইন চেলচিয়াছ স্কেল। তো কেলভিনক যদি মই চেলচিয়াছ স্কেললৈ নিবলৈ কনভাৰ্ট কৰিব লাগে তেতিয়াহ'লে আমি কি ক'ব লাগিব? চোৱা তোমালোকে এতিয়া টেম্পাৰেচাৰ কিমান আছে? 573 কেলভিন আছে। আমি যদি ইয়াক এতিয়া চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব? 573ৰ পৰা 273 আমি মাইনাছ কৰিব লাগিব। এনচাৰটো কিমান আহিব? 300 ডিগ্ৰী চেলচিয়াছ। তো ইয়াতে কোনটো অপশ্যন কাৰেক্ট হ'ব? 300 ডিগ্ৰী চেলচিয়াছ। অপশ্যন চিটো কাৰেক্ট হ'ব। দ্য মলিকুলাৰ ৱেইট অফ HNO3 HNO3 মানে কি? নাইট্ৰিক এচিড। নাইট্ৰিক এচিডৰ মলিকুলাৰ ৱেইট কিমান হ'ব এইটো সুধিছে। এইবিলাক কুৱেশ্যন ক্লাছ 10তো আছে, চ' ভালদৰে শিকিলেতো ভাল। এতিয়া তো HNO3 হাইড্ৰজেন মলিকুলাৰ ৱেইট কেনেকৈ ওলায়? তাত যিকেইটা এটম আছে সেই এটমকেইটাৰ এটমিক মাছ যদি আমি কাউণ্ট কৰি দিওঁ আমি তেতিয়া কি পাই যাম? মলিকুলাৰ ৱেইট পাই যাম। চ' HNO3 চোৱা, হাইড্ৰজেনৰ কিমান হয়? এটমিক মাছ 1 হয়। নাইট্ৰজেনৰ কিমান আছিলে? 14 আছিলে। আৰু অক্সিজেনৰ কিমান? 16 আছিলে। ইয়াত কিমানটা অক্সিজেন আছে? O3 তিনিটা আছে। চ' 3 × 16 হ'ব। চ' 15 + 48 কিমান হ'ল? 63 ইউনিফাইড মাছ। তো ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব? 63 ইউটো কাৰেক্ট হ'ব। তো হুইচ অফ দ্য ফলোয়িং মলিকুল ইজ ট্ৰাইএটমিক? ট্ৰাইএটমিক মানে হ'ল তিনিটা এটম থকা। ইয়াত দুটা আছে, এটা আছে, দুটা আছে। ইয়াত কেইটা এটম আছে? তিনিটা। হাইড্ৰজেন দুটা আছে, অক্সিজেন এটা আছে। টোটেল কিমানটা হ'ল? তিনিটা হৈ গ'ল। তো হুইচ অফ দ্য ফলোয়িং এটমছ আৰ আইচ'বাৰ্ছ? তো এতিয়া চোৱা, আইচ'বাৰ আমি কেনেকৈ ওলাম? ইয়াত অপশ্যন বিটো চোৱা, আৰ্গন 40, ইফালে আৰ্গন কেলছিয়াম 40, আৰু ইহঁতৰ এটমিক নাম্বাৰটো চোৱা 18 আৰু কিমান আছে? 20। তো যদি মাছ নাম্বাৰটো ছেম হয় তাক আমি কি বুলি ক'ম? আইচ'বাৰ বুলি ক'ম। আৰু ওপৰৰ যিটো নাম্বাৰ তাক কি বুলি কোৱা হয়? ওপৰৰ নাম্বাৰটো কি হয়? মাছ নাম্বাৰ, ভৰ সংখ্যা। তো সমভাৰী, আইচ'বাৰৰ অসমীয়াটো কি হয়? সমভাৰী। তো আমি এইটোক আইচ'বাৰ বুলি ক'ম বিকজ মাছ নাম্বাৰটো কি আছে? ছেম আছে, ভৰ সংখ্যাটো ছেম আছে। তো ডেল্টনছ এটম থিয়ৰী ছাকচেছফুলি এক্সপ্লেইন ল অফ কনজাৰ্ভেশ্যন অফ মাছ, ল অফ কনষ্টেণ্ট কম্পজিশ্যন, ল অফ ৰেডিঅ'এক্টিভিটি, ল অফ মাল্টিপুল প্ৰপৰ্শ্যন। তো ডেল্টনৰ ল কি কৈছিলে? যে এটমক কেতিয়াও ডিভাইড কৰিব নোৱাৰি। এটম ইজ ইনডিভিজিবল। এটমক পৰমাণু কেতিয়াও ভাগ কৰিব নোৱাৰি। এটমক কি বুলি কয় অসমীয়াত? পৰমাণু বুলি কোৱা হয়। আৰু কি কৈছিলে? যে এটম কেতিয়াও লছ নহয় কেমিকেল ৰিয়েকশ্যনত। তো আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে ডেল্টনৰ এটমিক থিয়ৰীয়ে কোনকেইটা সূত্ৰ মানি চলে, কোনকেইটা ফৰ্মুলা মানি চলে? এইটো ল অফ কনজাৰ্ভেশ্যন অফ মাছ, মানে এটম কেতিয়াও লছ নহয় বুলি কৈছিল নহয়। ৰিয়েকশ্যনত এটম কেতিয়াও লছ নহয়, যিমানটা আছিল সিমানটা থাকিব। চ' ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যন আৰু ল অফ মাল্টিপুল প্ৰপৰ্শ্যন। চ' 1, 2 and 4। তো কোনটো অপশ্যন কোনটো ক্লিয়াৰ হ'ব এতিয়া? এইটো অপশ্যন চি ইজ কাৰেক্ট, 1, 2 and 4। তো কুৱেশ্যন নম্বৰ 6টো চোৱা, হুইচ ওৱান ইজ এ ফিজিকেল চেঞ্জ? ইয়াৰ ফিজিকেল চেঞ্জ কোনটো হয়? ফিজিকেল চেঞ্জ মানে কি? য'ত নিউ ছাবষ্টেঞ্চ ফৰ্ম নহয়। দুটা কম্পাউণ্ড যদি আমি মিহলাই দিওঁ বা কম্বাইন কৰি দিওঁ বা মিক্স আপ কৰি দিওঁ, যদি নিউ কেমিকেল কম্পাউণ্ড যদি ফৰ্মেশ্যন নহয় তাক ফিজিকেল চেঞ্জ বুলি কোৱা হয়। চ' ইয়াত কোনটো হ'ব? ছ'ডিয়াম ক্লৰাইডক যেতিয়া আমি ৱাটাৰৰ লগত মিক্স আপ কৰি দিওঁ তেতিয়া বেলেগ বস্তু ফৰ্ম নহয়, জাষ্ট আমি ক'ব পাৰোঁ যে NaClখিনি, নিমখখিনি, চল্টখিনি মিক্স আপ হৈ গ'ল ৱাটাৰৰ লগত, সেইখিনিয়ে ক'ব পাৰোঁ। সেইকাৰণে অপশ্যন বিটো কাৰেক্ট হ'ব। কিন্তু বাকীবিলাকত যদি আমি চাওঁ, যেনেকৈ আমি এতিয়া বাৰ্ণিং মেগনেছিয়াম ইন এয়াৰ, মেগনেছিয়ামক যদি আমি এয়াৰত বাৰ্ণ কৰি দিওঁ তাৰ পৰা কি ফৰ্ম হয়? মেগনেছিয়াম অক্সাইড ফৰ্ম হয়। ডেট মিনছ নিউ ছাবষ্টেঞ্চ, নিউ পদাৰ্থ, নতুন পদাৰ্থ উৎপত্তি হৈছে, ফৰ্মেশ্যন হৈছে। সেইকাৰণে আমি ইয়াক ফিজিকেল চেঞ্জ বুলি ক'ব নোৱাৰোঁ। কি বুলি ক'ব পাম? কেমিকেল চেঞ্জ বুলি ক'ব পাৰিম। চ' অপশ্যন বিটো কাৰেক্ট হ'ব।
তো হাউ মেনি প্ৰটনছ ইলেক্ট্ৰনছ আৰু নিউট্ৰনছ আৰ প্ৰেজেণ্ট ইন এক্স। তো এটমিক নাম্বাৰ কিমান দি আছে 17। আৰু শুনা এটমিক নাম্বাৰ যিমান হ'ব নাম্বাৰৰ প্ৰটনো কি হয় সিমানটা হয়। আৰু মাছ নাম্বাৰ কিমান আছে 35। তো মাছ নাম্বাৰৰ পৰা আমি যদি নাম্বাৰৰ প্ৰটনটো মাইনাছ কৰি দিওঁ মানে এটমিক নাম্বাৰটো মাইনাছ কৰি দিওঁ আমি কি পাই যাম নিউট্ৰন নাম্বাৰ পাই যাম। আৰু ইলেক্ট্ৰনৰ নাম্বাৰটো কি হয় এটমিক নাম্বাৰ আৰু ইলেক্ট্ৰন নাম্বাৰ দুটাও কি হয় ছেম হয়। আৰু প্ৰটন নাম্বাৰটো কি হয় ছেম হয়। তো 17টা প্ৰটন থাকিব 17টা কি থাকিব ইলেক্ট্ৰন থাকিব আৰু 35টা কি থাকিব নিউট্ৰন থাকিব। তো প্ৰটন 17 ইলেক্ট্ৰন 17 নিউট্ৰন কিমান হ'ব 18। অপশ্যন বিটো কাৰেক্ট হ'ব। তেনেকৈ চোৱা 8 নম্বৰটো চোৱা দ্য ছলিড হুইচ আণ্ডাৰগ'জ ছাবলিমেশ্যন। অলপ জুম কৰি দিছোঁ তোমালোকৰ কাৰণে দেখা পাইছে ন অলপ ভালকৈ। তো ছলিড হুইচ আণ্ডাৰগ'জ ছাবলিমেশ্যন ইয়াতে কোনটো ছলিড মানে ছাবলিমেশ্যন হয়। ছাবলিমেশ্যন মানে কি আছিলে ঊৰ্ধ্বপতন প্ৰক্ৰিয়া কাক কয়। যদি ছলিডটো গেছ হয় মানে লিকুইড কনভাৰ্ট ছলিডৰ পৰা লিকুইড নোহোৱাকৈ ডাইৰেক্ট কি হৈ গৈছে গেছ হৈ গৈছে তাক কি বুলি কোৱা হয় ছাবলিমেশ্যন প্ৰচেছ বুলি কোৱা হয়। বা গেছটো কি হৈ যায় ছলিড হৈ যায়। তো ইয়াৰে কোনটো বস্তু হয় নেপথেলিন। সেই নেপথেলিন এই কাপোৰতে থওঁ আমি বগা বগা বলটো যে গোন্ধ নোলায় সেইটোৱে হয় নেপথেলিন বলটো। তাৰ কি হয় বেছিকেলি ছাবলিমেশ্যন হয়। এতিয়া বুজি পাইছা। তো অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 10টো চোৱা এটা কুৱেশ্যন বাকী গ'ল। দ্য চেল চেপ ইন প্লেন চেল কনচিষ্ট অফ। উদ্ভিদৰ কোষৰ কিহৰ দ্বাৰা গঠিত। তো প্লেনৰ চেলত কি কি থাকে। তো প্লেনৰ চেলত বেছিকেলি কি থাকে ৱাটাৰ থাকে অৰ্গেনিক ছাবষ্টেঞ্চ থাকে আৰু ইনঅৰ্গেনিক ছাবষ্টেঞ্চ থাকে। পানীত উদ্ভিদৰ কোষত কি কি থাকে বেছিকেলি পানী থাকে জৈৱ পদাৰ্থ আৰু অজৈৱ পদাৰ্থ থাকে। চ' অপশ্যন বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 10টো চোৱা আমাক মেথছ দ্য ফলোয়িং কৈছে। তো জিনৰ লগত জিনটো কি হয় হেৰিডিটাৰী ইউনিট হয় বংশানুক্ৰমিক একক হয়। আৰু ডিফিউজনটো কি হয় গেছেছ হয়। তো আমি যদি ডিফাৰেণ্ট মলিকুলছক যদি ইণ্টাৰমিক্সিং কৰি দিওঁ তাক কি বুলি কোৱা হয় ডিফিউজন বুলি কোৱা হয়। আৰু অছম'চিছ বস্তুটো কি হয় মুভমেণ্ট অফ ৱাটাৰ মলিকুল পানীৰ অণুবোৰৰ গতিটো কি বুলি কোৱা হয় অছম'চিছ আকৃতি বুলি কোৱা হয়। আৰু প্লাজমোলাইচিছ মানে কি হয় দ্য প্লেণ্ট চেলে যে ৱাটাৰ লছ কৰা তাক কি বুলি কোৱা হয় প্লাজমোলাইচিছ। তো আমি এইখিনি বস্তু মিলাই লৈ পেলাই ইয়াতে জিনৰ লগত কোনটো মিলি আছে 3 P3 Q2 এইটো অপশ্যন R4। তো অপশ্যন এ ইজ কাৰেক্ট বুজিলা। এইখিনি বস্তু ভালকৈ মনত ৰাখিবা তোমালোকে। তো হুইচ টেকনিক ইজ ইউজ ইন ৱাশ্বিং মেচিন টু স্কুইজ আউট ৱাটাৰ ফ্ৰম ৱেট ক্লথছ। তো ৱাশ্বিং মেচিনত কোনটো প্ৰচেছ বেছিকেলি ইউজ কৰে চেণ্ট্ৰিফিউগেশ্যন প্ৰচেছ ইউজ কৰে। দ্য লাৰ্জেষ্ট চেল ইন হিউমেন বডি ইজ হিউমেন বডিত লাৰ্জেষ্ট চেল কোনটো হয় নাৰ্ভ চেলটো হয় স্নায়ুকোষ। তো হুইচ ওৱান অফ দিছ ইজ দ্য লৱেষ্ট ইউনিট অফ ক্লাছিফিকেশ্যন। তো শ্ৰেণী বিভাজনৰ কোনটো সৰ্বনিম্ন একক হয়। তো ফাৰ্ষ্ট ইউনিটটো কি হয় যদি আমি ফাৰ্ষ্ট ক্লাছটো চাওঁ কোনটো হয় ফিল্ম পৰ্ব দেন ক্লাছ অৰ্ডাৰ ফেমিলি। তো অপশ্যন চি ইজ কাৰেক্ট হ'ব। হুইচ ওৱান অফ দিছ আৰ কভাৰ্ড উইথ ওৱান মেমব্ৰেঞ্চ। তো ইয়াৰে কোনটোৰ ওৱান মেমব্ৰেঞ্চ থাকে তলৰ কোনবিধ কোষাণু আৱৰণৰে আচ্ছাদিত বা আবৃত থাকে। তো ওৱান মেমব্ৰেঞ্চ থকা কোনটো হয় লাইজমটো হয় লাইজম। মাইটকণ্ড্ৰিয়াৰ কেইটা মেমব্ৰেঞ্চ আছে টু মেমব্ৰেঞ্চ আছে অ'কে। ৰাইবজমৰ মেমব্ৰেঞ্চ নাই। হু ডিস্কভাৰ্ড নিউক্লিয়াছ ৰবাৰ্ট ব্ৰাউনে কি ডিস্কভাৰ কৰিছিলে নিউক্লিয়াছ ডিস্কভাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউন। কুৱেশ্যন নম্বৰ 16টো চোৱা ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ অলপ জুম কৰি দিছোঁ এইটো। ৰিড দ্য ফলোয়িং statements carefully and choose the correct option. So movement of water molecules from higher concentration to their lower concentration through a semi permeable membrane is called osmosis. So water molecule বিলাক movement কৰা process টো কি বুলি কোৱা হয় osmosis বুলি কোৱা হয়। অপশ্যন এইটো এটো কাৰেক্ট হ'ব। A cell placed in hypertonic solution swells up. তো এইটো অপশ্যন দুটা অপশ্যন কাৰেক্ট হয়। চ' 1 and 2 ইজ কি হ'ব কাৰেক্ট হ'ব। both 1 and 2 are true. 9-16 কোনটো অপশ্যন কাৰেক্ট হ'ব C2 কাৰেক্ট হ'ব। এইটো মনত ৰাখিবা হা। তো ব্লাডটো কি হয় বেছিকেলি কানেক্টিভ টিচু হয়। চ' অপশ্যন এটো কাৰেক্ট হ'ব। চ' ৱেৰ ডু উই ফাইণ্ড 4 চেম্বাৰ্ড হাৰ্ট। 4 চেম্বাৰ্ড হাৰ্ট ক'ত থাকে ক্ৰক'ডাইলত থাকে হ'ব। ফ্ৰগৰ 3 চেম্বাৰ্ড হাৰ্ট হয় ফিছৰ 2 চেম্বাৰ্ড স্নেকৰ 3 চেম্বাৰ্ড। তো দ্য চিম্বল অফ পটেছিয়াম আয়নৰ চিম্বল কোনটো হয় K পজিটিভ হয়। এতিয়া কৰিছে এৰেঞ্জ দ্য ষ্টেপছ ইনভলভ
ইন কনজাৰ্ভেশ্যন অফ মমেণ্টাম মমেণ্টাম কনজাৰ্ভ হোৱাৰ লগত কোনটো মানে প্ৰচেছ যিকেইটা প্ৰচেছ জড়িত হৈ আছে তো মমেণ্টাম কনজাৰ্ভৰ লগত চোৱা ছাপ'জ দুটা বল আছে হা দুটা বলৰ কি হ'ব লাগিব ফাৰ্ষ্টতে কলিজন হ'ব লাগিব চ' কি হ'ব টু বডিজ কলাইড এইটো হ'ল ফাৰ্ষ্টতে আহিব কলাইড হ'ব অলপ জুম কৰি দিছোঁ এইটো মই টু বডিজ কলাইড হ'ব লাগিব তাৰপিছত কি হ'ব চোৱা কলাইড হোৱাৰ পিছত ইহঁতৰ ছাপ'জ আগতে ভেলচিটি কিমান আছিল U1 আছিল ইয়াৰ কিমান আছিল U2 আফটাৰ কলিজন কি হৈ গ'ল V1 আৰু কি হৈ গ'ল V2 তো কলিজন হৈ গ'ল তাৰপিছত কি হ'ব লাগিব বিফৰ কলিজন আৰু আফটাৰ কলিজন যিমানখিনি মমেণ্টাম আছিলে সেইটো কি থাকিব লাগিব কনষ্টেণ্ট থাকিব লাগিব তো ইয়াৰে কোনটো চোৱা টু বডিজ কলাইড দেন টোটেল মমেণ্টাম বিফৰ কলিজন ইকুৱেল টু হোৱা টোটেল মমেণ্টাম আফটাৰ কলিজন চ' এইটো অপশ্যন 2 এইটো কি হ'ব 3 এইটো কি হ'ব 4 momentum remains conserved so ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব এতিয়া 2 টো ফাৰ্ষ্টতে আছে দেন 1 0 অপশ্যন C is correct so a body is moving in a circular path of radius r the displacement after half a circle would be so after half circle কি হ'ব চোৱা চ' এটা বডিৰ ডিছপ্লেচ মানে গতি কৰি আছে মুভ কৰি আছে কিহত চাৰ্কুলাৰ পাথত আফটাৰ হাফ ৰটেশ্যন ছাপ'জ ক'ত আহি পালে এৰ ওচৰত আহি পালে আৰু ৰেডিয়াছটো কিমান আছিলে R আছিলে তো আফটাৰ হাফ ৰটেশ্যন মানে আফটাৰ হাফ পাথ ডিছপ্লেচমেণ্ট কিমান হ'ব তো ডিছপ্লেচমেণ্ট মানে কি আছিলে ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজত যিটো শ্বৰ্টেষ্ট পাথ হয় যিটো শ্বৰ্টেষ্ট ডিষ্টেঞ্চ হয় তাক কি বুলি কোৱা হয় ডিছপ্লেচমেণ্ট বুলি কোৱা হয় এইটো ইনিচিয়েল পইণ্ট এইটো কি হ'ল ফাইনেল পইণ্ট ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজত ডিষ্টেঞ্চ কিমান আছে এইখিনি এইখিনি কিমান হ'ব আৰে হ'ব তো R প্লাছ R কি হ'ল 2R তো কোনটো অপশ্যন কাৰেক্ট হ'ব এতিয়া 2R অপশ্যনটো কাৰেক্ট হ'ব 2πr নহয় 2R ঠিক আছে চ' নেক্সটটো চোৱা এতিয়া এন অডোমিটাৰ ইন এ ভেহিকল ইজ ইউজ টু মেজাৰ অডোমিটাৰৰ কামটো কি হয় অডোমিটাৰে কি মেজাৰ কৰে ডিষ্টেঞ্চ মেজাৰ কৰে ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য ভেহিকল অডোমিটাৰৰ কামটো কি হয় দূৰত্ব জোখা ঠিক আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট এক্সিলাৰেশ্যন আৰ কাৰেক্ট ত্বৰণ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ তো এক্সিলাৰেশ্যন হ'ব কাৰণে এক্সিলাৰেশ্যন চোৱা এক্সিলাৰেশ্যন কেন বি নিগেটিভ য়েছ কাৰেক্ট এক্সিলাৰেশ্যন ইজ 0 when velocity is constant yes 0 because কাৰেক্ট হয়তো ভেলচিটি চেঞ্জ হ'ব লাগিব এক্সিলাৰেশ্যন হ'বৰ কাৰণে অপশ্যন A আৰু B দুটাও কাৰেক্ট P আৰু Q দি আছে এক্সিলাৰেশ্যন ডিপেণ্ডছ অন চেঞ্জ ইন ভেলচিটি এইটো কাৰেক্ট P Q R তিনিটা অপশ্যনটো কাৰেক্ট হ'ব এক্সিলাৰেশ্যন ইজ প্ৰেজেণ্ট অনলি ৱেন স্পীড ইনক্ৰিজেছ এইটো আমি অপশ্যন কাৰেক্ট বুলি নকওঁ বিকজ এক্সিলাৰেশ্যনটো কি হয় ভেক্টৰ কোৱান্টিটি হয় সি ভেলচিটিৰ লগত লিংক আপ হয় বুজিছা চ' আমি কোনটো অপশ্যন কাৰেক্ট বুলি ক'ম P Q R অপশ্যন B ইজ কাৰেক্ট 23 কোনটো কাৰেক্ট হ'ব B টো কাৰেক্ট হ'ব চ' ইন কেছ অফ নিগেটিভ ৱৰ্ড দেখা পাইছা তোমালোকে দেখা নাই অসুবিধা পালে ক'বা ইন কেছ অফ নিগেটিভ ৱৰ্ক কুৱেশ্যন নম্বৰ 24 ইন কেছ অফ নিগেটিভ ৱৰ্ক দ্য এংগল বিটুইন দ্য ফ'ৰ্চ এণ্ড ডিছপ্লেচমেণ্ট ইজ তো নিগেটিভ ৱৰ্কৰ কাৰণে চোৱা ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজত এংগল কিমান হ'ব লাগিব 180 হ'ব লাগিব সদায় মনত ৰাখিবা যোনফালে মুভ কৰি আছে তাৰ অপজিটত ফ'ৰ্চ লগাব লাগিব মানে সৰণ আৰু বলৰ দিশ কি হ'ব লাগিব বিপৰীত হ'ব লাগিব ইনাৰ্চিয়া ইজ দ্য প্ৰপাৰ্টি অফ এ বডি বাই হুইচ ইট টেন্ডছ টু চেঞ্জ ইটছ পজিশ্যন এ কুইকলি ৰং ৰেজিষ্ট এনি চেঞ্জ ইন ইটছ ষ্টেট অফ ৰেষ্ট অৰ মোশ্যন এইটো কাৰেক্ট ইনাৰ্চিয়া মানে কি হয় বাধা হয় জড়তা মানে কি হয় বাধা হয় মানে অবজেক্ট এটাই তাৰ পজিশ্যনটো চেঞ্জ কৰাব নিদিয়ে ইজিলি আমি ফ'ৰ্চ দিব লাগিব ফ'ৰ্চ দিলেহে চেঞ্জ হ'ব উইদাউট ফ'ৰ্চ চেঞ্জ নহয় সেইটোৱে কি হয় ইনাৰ্চিয়া হয় বেচিকেলি চ' ইনাৰ্চিয়া এনেকুৱা এটা প্ৰপাৰ্টি হয় যাৰ দ্বাৰা সি ৰেজিষ্ট কৰে এনি চেঞ্জ ইন ইটছ ষ্টেট অফ ৰেষ্ট অৰ মোশ্যন কুৱেশ্যন নম্বৰ 26 চোৱা এ ক্ৰিকেট প্লেয়াৰ মুভছ হিজ হেণ্ডছ বেকৱাৰ্ড ৱেল কেচিং এ ফাষ্ট মুভিং বল হোৱাই ডাজ দ্য প্লেয়াৰ মুভ হিজ হেণ্ডছ বেকৱাৰ্ড তো ক্ৰিকেট খেলত গমেই পাওঁ যে তোমালোকে উইকেট কিপাৰৰ চাবচোন বলটো ভৰি পেলাই হাতখন পিছুৱাই লৈ আহে সেইকাৰণে পিছুৱাই লৈ আহে যাতে ফ'ৰ্চৰ ইম্পেক্টটো কমাই দিব পাৰে সেই বলটো বহুত ফ'ৰ্চ আহে ন বহুত স্পীডত আহে এতিয়া আমাৰ যেনেকৈ বুমৰাৰ বলটো আমি যদি এনেকৈ ধৰি ৰাখোঁ ডাইৰেক্ট
ইয়াত বলটো লাগি পেলাই কি হ'ব বলটো ফ'ৰ্চৰ ইম্পেক্টটো বহুত বেছি হ'ব ইয়াত বলটো লাগি গুচি যাব মানে বাউন্স হৈ গুচি যাবগৈ চ' বলটো ধৰি আনি পেলাই আমি অলপ টানি আনিব লাগিব অলপ পিছুৱাই আনিব লাগিব হাতখন তো টু ডিক্ৰিজ ইম্পেক্ট ফ'ৰ্চ হ'ব তো অপশ্যন বি ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 27 চোৱা হুইচ অফ দ্য ফলোয়িং ডায়েগ্ৰাম শ্ব'জ দ্য গ্ৰাফ অফ এন অবজেক্ট মুভিং উইথ ইউনিফৰ্ম ভেলচিটি চ' ইয়াৰ কোনটো গ্ৰাফে ইউনিফৰ্ম ভেলচিটি বুজাই আছে চ' ইউনিফৰ্ম ভেলচিটি হ'বৰ কাৰণে কি হ'ব লাগিব ইকুৱেল টাইমত ইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰি কৰি গৈ থাকিব লাগিব মানে ডিষ্টেঞ্চ আৰু টাইমৰ গ্ৰাফটো কি হ'ব লাগিব ষ্ট্ৰেইট এণ্ড তো আমি অপশ্যন ডিটো কাৰেক্ট বুলি ক'ব পাৰোঁ চ' জি ভেলু কেলকুলেট কৰাৰ কাৰণে আমি কোনটো অপশ্যন ল'ম জি ইকুৱেল টু জি এম বাই আৰ স্কুৱেৰ ল'ম তো ইফ দ্য ৱেইট অফ এ বডি অন আৰ্থ ইজ হোৱাট 10 নিউটন ইটছ ৱেইট অন দ্য মুন উইল বি আৰ্থত যদি ৱেইটটো 10 নিউটন হয় মুনত কিমান হ'ব আমি গমেই পাওঁ মানে গমেই পোৱা চাগে এটা ফৰ্মুলা আছিল নহয় মুনত ৱেইট কিমান হ'ব ডাব্লিউ এম ইকুৱেল টু হোৱাট 1/6 অফ ডাব্লিউ ই এইটো আছিল নহয় তো 1/6 অফ ডাব্লিউ ই আৰ্থত ৱেইট কিমান আছে 10 নিউটন তো 10ক আমি 6 ডিভাইড কৰিম কিমান আহিব 1.6 তো ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব চি অপশ্যনটো কাৰেক্ট হ'ব মুনত ৱেইটটো কমি যায় আমাৰ চ' একৰ্ডিং টু আৰ্কিমিডিছ প্ৰিন্সিপল the buoyant force acting on a body immersed in a fluid is equal to তো আৰ্কিমিডিছৰ সূত্ৰৰ মতে প্লাবিতা বল বা ঊৰ্ধ্বমুখী বলৰ মানটো সমান হয় কাৰ লগত তো আপৱাৰ্ড ফ'ৰ্চটো ইকুৱেল হয় কাৰ লগত ৱেইট অফ দ্য ফ্লুইড ডিছপ্লেচ অপসাৰিত তৰলৰ ওজনৰ সমান মই দেখাই দিছোঁ এবাৰ আৰ্কিমিডিছ প্ৰিন্সিপলটো কেনেকুৱা হয় ইয়াত এটা কণ্টেইনাৰ এটা আছে ইয়াতে পূৰা পানী ভৰি আছে তো ইয়াত এটা চাপ'জ কণ্টেইনাৰ এটা আছে এতিয়া আমি বল এটা ডুবাই দিলোঁ বলটো ডুবাই দিয়াৰ পিছত কি কৰিব এই কিছুমান ৱাটাৰ ডিছপ্লেচ কৰিব অপসাৰিত কৰি দিব ইয়াৰ পৰা তো যেতিয়া বলটো এটা আহি যাব এতিয়া এই ৱাটাৰ বডিয়ে কি কৰিব ইয়াৰ ওপৰত আপৱাৰ্ড ফ'ৰ্চ এক্সাৰ্ট কৰিব যিকোনো বস্তু পানীত ডুবাই দিলে ৱাটাৰে কি কৰে তাৰ ওপৰত এটা আপৱাৰ্ড ফ'ৰ্চ এটা ঊৰ্ধ্বমুখী বল প্ৰয়োগ কৰে সেই আপৱাৰ্ড ফ'ৰ্চটো কাৰ সমান হয় এই বলটোৱে যিমানখিনি ৱাটাৰ ডিছপ্লেচ কৰিলে সেই ডিছপ্লেচ ৱাটাৰখিনি ৱেইটৰ সমানে হ'ব সেইকাৰণে ডাঙৰ ডাঙৰ জাহাজবিলাক পানীত সাগৰত মানে নুডুবে ঠিক আছে যিমান ডাঙৰ জাহাজ হ'ব সিমানে পানী সিমানে ৱাটাৰ কি কৰিব ডিছপ্লেচ কৰিব তাৰপিছত ডিছপ্লেচ ৱাটাৰ ৱেইটটো কি হ'ব সিমানে বেছি হ'ব তো বুয়েঞ্চি ফ'ৰ্চ বা প্লাবিতা বলৰ বা ঊৰ্ধ্বমুখী বলৰ মানুহ কি হ'ব সিমানে বেছি হ'ব বুজিলা তো 1 ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি ইজ ইকুৱেল টু হোৱাট 3.6 ইনটু 10⁻6 জুল গমেই পাওঁ তোমালোকে এইটো 1 ইউনিট আমি গমেই পাওঁ ইলেক্ট্ৰিকেল এনাৰ্জিৰ আমি এনাৰ্জি ইউনিট কি বুলি গম পাওঁ জুল বুলি গম পাওঁ কিন্তু যদি আমি কমাৰ্চিয়েল ইউনিটটো লওঁ এনাৰ্জিৰ কমাৰ্চিয়েল ইউনিটটো কি হয় কিলোৱাট আৱাৰ এই কিলোৱাট আৱাৰক কি বুলি কোৱা হয় ইউনিট বুলি কোৱা হয় আৰু 1 কিলোৱাট আৱাৰক যদি আমি জুলত এক্সপ্ৰেছ কৰোঁ কিমান হ'ব 3.6 ইনটু 10⁻6 জুল হয় চ' এইটো অপশ্যন কাৰেক্ট হ'ব ইফ দ্য স্পীড অফ এ ভেলচিটি ইজ বডি ইজ ডাবল দিছ কাইনেটিক এনাৰ্জি বিকাম আমি যদি এটা বডিৰ ভেলচিটি স্পীড ডাবল কৰি দিওঁ তো শুনা গতি শক্তিৰ সূত্ৰটো কি আছিলে কে ই ইকুৱেল টু হোৱাট কে ইকুৱেল টু হাফ অফ এম ভি স্কুৱেৰ তো যদি আমি ভেলচিটি ডাবল কৰি দিওঁ তো ভি আছিলে আগতে এইবাৰ কি হ'ব 2v হৈ গ'ল চাপ'জ তো কাইনেটিক এনাৰ্জি ইন ছেকেণ্ড কেছ এইটো ফাৰ্ষ্ট কেছ তো হাফ অফ এম 2v হোল স্কুৱেৰ মানে কি হ'ব 4v স্কুৱেৰ হ'ব তো 4টো আগত আহিব কি থাকিলে হাফ অফ এম ভি স্কুৱেৰ পাই লিখিব কাৰণে ইয়াক এনেকৈ তো এই বস্তুখিনি কি হয় এই বস্তুখিনিতো কে ই 1 হয় চ' কাইনেটিক এনাৰ্জি ভেলু কি হ'ব ছেকেণ্ড কেছত যেতিয়া আমি ভেলচিটি ডাবল কৰি দিম ই 4 টাইমছ হৈ যাব তো কোনটো অপশ্যন কাৰেক্ট হ'ব 4 টাইমছ হ'ব এইটো অপশ্যন চি ইজ কাৰেক্ট এনেকৈ তোমালোকে ছল্ভ কৰিবা হা ঠিক আছে আগত ভি আছিলে এবাৰ কি হৈ গ'ল 2v হৈ গ'ল তো 4v স্কুৱাৰ 4টো আগত আহিব তো 4 ইনটু হাফ অফ এম ভি স্কুৱাৰ হাফ অফ এম ভি স্কুৱাৰ মানে কি হ'ল ইনিচিয়েল কাইনেটিক এনাৰ্জিটো আৰম্ভণিৰ যিটো গতি শক্তি আছিলে আৰু আমি তাক আমি কিহেৰে বুজিছোঁ কে ই 1 বুজিছোঁ তো কে ইটো ইকুৱেল টু কি হ'ব 4 কে ই 1 4 টাইমছ হৈ যাব তো এ বল ইজ থ্ৰ'ন ভাৰ্টিকেলি আপৱাৰ্ড এট দ্য হায়েষ্ট পইণ্ট দ্য বল ইজ তো আমি এটা বল এটা ভাৰ্টিকেলি আমি ওপৰত দলি মাৰি পঠাইছোঁ বল এটা আমি ক্ৰিকেটত যে খেলোঁ যে আৰু হ'লে ফূৰ্তি কৰোঁ আমি বলটো ওপৰলৈ দলি মাৰি দিওঁ ন তো হায়েষ্ট পইণ্টত যে বলটোৰ স্পীড কিমান হৈ যায় 0 হৈ যায় যেতিয়া বলটোৰ স্পীড 0 হৈ যায় তেতিয়া সি গ্ৰেভিটিৰ
ইফেক্টত এগেইন সি তলৰ পিনে মুভ কৰিব চ' কি হ'ব মেক্সিমাম কাইনেটিক এনাৰ্জি হ'ব মেক্সিমাম কি হ'ব পটেনচিয়েল এনাৰ্জি হ'ব বুজিলা হায়েষ্ট পইণ্টত বলটোৰ পটেনচিয়েল এনাৰ্জি কি হৈ যায় মেক্সিমাম হৈ যায় পটেনচিয়েল এনাৰ্জি কি কাৰণে গেইন কৰে স্থিতি শক্তি কি কাৰণে গেইন কৰে বিকজ যেতিয়া বলটো ওপৰলৈ গৈ আছিলে তেতিয়া সি এগেইনষ্ট দ্য গ্ৰেভিটি গৈ আছে মাধ্যাকৰ্ষণিক আকৰ্ষণৰ বিৰুদ্ধে সি গতি কৰিছিল ওপৰফালে তো আমি বলটোৰ ওপৰত আমি ৱৰ্ক ডাউন কৰিছিলোঁ তো যিমানখিনি ৱৰ্ক ডাউন কৰিলোঁ সিমানখিনি এনাৰ্জি ষ্ট'ৰ হয় হায়েষ্ট পইণ্টত গৈ পেলাই চোৱা সি ৰৈ গ'ল ডেট মিনছ সেই পইণ্টটো তাৰ পটেনচিয়েল এনাৰ্জি কি হৈ গ'ল মেক্সিমাম হৈ গ'ল এতিয়া সি তলৰ ফালে মুভ কৰিলে সেই পটেনচিয়েল এনাৰ্জিখিনি কি হ'লে কনভাৰ্ট হ'ব কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ যাব তাৰপিছত এতিয়া চোৱা ইউ আৰ এৱাৰ অফ পলিঅ' ইৰাডিকেশ্যন প্ৰগ্ৰাম ইন ইউৰ চিটি চিলড্ৰেন আৰ ভেকচিনেটেড বিকজ তো আমি পলিঅ' যে প্ৰগ্ৰাম যে হয় আমাৰ চহৰবিলাকত পলিঅ' প্ৰগ্ৰাম হোৱাৰ কাৰণটো কি ইট ক্ৰিয়েটছ ইমিউনিটি ইন দ্য বডি বডিত কি কৰে ইমিউনিটিৰ মানে ইমিউনিটি বঢ়াই দিয়ে মানে ৰোধ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই দিয়ে তো টু চাউণ্ডছ হেভ দ্য ছেম লাউডনেছ বাট ডিফাৰেণ্ট পিটছ দিছ মিনছ দে ডিফাৰেণ্ট দুটা শব্দৰ তীব্ৰতা একে কিন্তু তীক্ষ্ণতা বেলেগ বেলেগ হয় তো চাউণ্ডৰ যদি লাউডনেছটো ছেম বাট পিটছটো ডিফাৰেণ্ট হয় পিটছ কাৰ ওপৰত ডিপেণ্ড কৰে জানা এই পিটছটো এই তীক্ষ্ণতা কম্পনাংকৰ ওপৰত ডিপেণ্ড কৰে ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড কৰে তো আমি ক'ব পাৰোঁ যে সিহঁতৰ ফ্ৰিকুৱেঞ্চি কি হ'ব বেলেগ বেলেগ হ'ব আৰু ফ্ৰিকুৱেঞ্চিৰ ওপৰত পিটছ ডিপেণ্ড কৰে ফ্ৰিকুৱেঞ্চি বেছি হ'লে শব্দটো বহুত দূৰলৈ যাব সেইকাৰণে এই কেঁচুৱাবিলাক কান্দিলে আমি শব্দ শুনা পাওঁ গম পাইছা সিহঁতৰ পিটছটো বেছি ফ্ৰিকুৱেঞ্চিটো হাই হয় তো এ পাৰ্চন হিয়াৰ্ছ এন ইক' অনলি ৱেন দ্য ৰিফ্লেক্টেড চাউণ্ড ৰিচেছ দ্য এয়াৰ আফটাৰ তো প্ৰতিধ্বনি শুনিবলৈ সময়টো কিমান হ'ব লাগিব ইক' শুনিবৰ কাৰণে চাউণ্ড মানে টাইমটো কিমান হ'ব লাগে এইটো বুকত আছিলে 0.1 ছেকেণ্ড হ'ব লাগে অপশ্যন চি ইজ কাৰেক্ট হ'ব তো হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজ অফ ভাইৰাছ তো চোৱা ভাইৰাছৰ কাৰণে কোনটো ডিজিজ কজ হয় ইয়াত যে লিখিছে টাইফইড টিউবাৰকুলোচিছ এণ্ড কলেৰা এই তিনিটা ডিজিজ বেক্টেৰিয়াৰ কাৰণে ফৰ্ম হয় তো কলেৰা বেমাৰটো কোনটো বেক্টেৰিয়াৰ কাৰণে হয় ভাইব্ৰিঅ' কলেৰাই মই লিখি দিছোঁ ভাইব্ৰিঅ' অলপ জুম কৰি দিছোঁ তোমালোকে বুজি পোৱা এইটো চাওক ভাইব্ৰিঅ' কলেৰা আৰু টিউবাৰকুলোচিছটো হোৱাৰ কাৰণে কোনটো বেক্টেৰিয়া মানে ৰেছপনচিবল হয় মাইক'বেক্টেৰিয়াম টিউবাৰকুলোচিছ আৰু টাইফইডটো হোৱাৰ কাৰণে ছালমনেলা টাইফি আৰু এইটো তো কোনটো ডিজিজ বেচিকেলি ভাইৰাছৰ কাৰণে হয় ইনফ্লুৱেঞ্জাটো হয় বাকীখিনি বেক্টেৰিয়াৰ কাৰণে হয় ঠিক আছে তো হুইচ ওৱান অফ দ্য ফলোয়িং কজ কালা আজাৰ তো কালা আজাৰ কোনটো কাৰণে হয় চোৱা লেইছমানিয়াৰ কাৰণে হয় ঠিক আছে লিছমেনিয়াৰ কাৰণে কি হয় কলা আজাৰ সৃষ্টি হয় কলা আজাৰ ৰোগৰ সৃষ্টি হয় তো হুইচ অফ দ্য ফলোয়িং কজেছ ডিপ্লিশ্যন ইন দ্য অজন লেয়াৰ আমি গমেই পাওঁ ক্ল'ৰ' কাৰ্বনৰ কাৰণে কি হৈছে অজন লেয়াৰটো ডিপ্লিশ্যন হৈ আছে দ্য নাইট্ৰজেন মলিকুলছ প্ৰেজেণ্ট ইন দ্য এয়াৰ কেন বি কনভাৰ্টেড ইনটু নাইট্ৰেটছ এণ্ড নাইট্ৰাইটছ পায় তো আমি গম পাওঁ বায়ুত কি আছে নাইট্ৰজেন গেছ আছে এটমছফিয়াৰত কি আছে নাইট্ৰজেন গেছ আছে N2 গেছ সেই N2 গেছক নাইট্ৰেটছ আৰু নাইট্ৰাইটলৈ কোনে কনভাৰ্ট কৰে বেচিকেলি এটা বায়'লজিকেল প্ৰচেছ হয় আৰু সেই বায়'লজিকেল প্ৰচেছটো কি কৰে নাইট্ৰজেনটোক কনভাৰ্ট কৰি দিয়ে নাইট্ৰেটছ এণ্ড নাইট্ৰাইটছলৈ আৰু তাৰ কাৰণে কি লাগিব এইটো অপশ্যন এইটো কাৰেক্ট হ'ব এ বায়'লজিকেল প্ৰচেছ অফ নাইট্ৰজেন ফিক্সিং ফেক্টৰ প্ৰেজেণ্ট ইন চইলত কিছুমান কি আছে নাইট্ৰজেন ফিক্সিং ফেক্টৰ আছে হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছ গমে পাওঁ কাৰ্বন ডাই অক্সাইড গেছ হুইচ অফ দ্য ফলোয়িং ইজ এ মাইক্ৰ'নিউট্ৰিয়েণ্ট কোনটো মাইক্ৰ'নিউট্ৰিয়েণ্ট হ'ব আইৰণটো হ'ব হোৱাট ইজ ইণ্টাৰক্ৰপিং অন্তৰ্বৰ্তী কৃষি পদ্ধতি কি হয় অন্তৰ্বৰ্তী কৃষি পদ্ধতি তো ইণ্টাৰক্ৰপিংটো কি হয় অন্তৰ্বৰ্তী কৃষি পদ্ধতি কি হয় বেচিকেলি গ্ৰ'য়িং টু অৰ মোৰ ডিফাৰেণ্ট ক্ৰপছ টুগেডাৰ অন দ্য ছেম ফিল্ড একেডোখৰ মাটিত যদি আমি দুই বা ততোধিক শস্য খেতি কৰোঁ তাক কি বুলি কোৱা হয় অন্তৰ্বৰ্তী কৃষি পদ্ধতি বুলি কোৱা হয় মানে ছেম ফিল্ডত দুটা ডিফাৰেণ্ট ক্ৰপছ দুটা ছেম মাটিত যদি আমি বেলেগ বেলেগ শস্য আমি খেতি কৰোঁ তাক আমি অন্তৰ্বৰ্তী কৃষি পদ্ধতি বুলি ক'ব পাৰোঁ বা ইণ্টাৰক্ৰপিং বুলি ক'ব পাৰোঁ অপশ্যন বি ইজ কাৰেক্ট হ'ব তো 44টো চোৱা এছাৰ্টছন এণ্ড ৰিজনিং এইবিলাক খুব ভালদৰে ছল্ভ কৰিবা তো এছাৰ্টছনে কি দিছে পেনিচিলিন ইজ এন এণ্টিবায়'টিক য়েছ পেনিচিলিন কি আছিল এণ্টিবায়'টিকে হয় আৰু এণ্টিবায়'টিকৰ কামটো চোৱা এণ্টিবায়'টিক্স কেন কিল ভাইৰাছেছ সি বেক্টেৰিয়া কিল কৰে চ' অপশ্যন এছাৰ্টছনটো কি হ'ব কাৰেক্ট হ'ব ৰিজনটো ফল্ছ হ'ব
তো অপশ্যন চি ইজ কাৰেক্ট মানে 44 কাৰণে অপশ্যন চি ইজ কাৰেক্ট তো অডিবল ৰেঞ্জ অফ চাউণ্ড ফৰ হিউমেন বিং ইজ হোৱাট ফ্ৰম 20 হাৰ্ছ টু 20,000 হাৰ্ছ আমি যে মানুহৰ যে শ্ৰৱণ সীমা মানে আমি যে শব্দ শুনো চাউণ্ড শুনো আমি সেই চাউণ্ডৰ ফ্ৰিকুৱেঞ্চি সেই শব্দটোৰ কম্পনাংক কিমান হ'ব লাগে 20 হাৰ্ছ টু 20,000 হাৰ্ছৰ ভিতৰত হ'ব লাগে য়েছ এইটো হ'ব লাগে দিছ ইজ কাৰেক্ট ষ্টেটমেণ্ট তো এছাৰ্টশ্যন ইজ কাৰেক্ট তো ৰিজনটো চোৱা ফৰ এ হিউমেন বিং ইট ইজ ডিফিকাল্ট টু হিয়াৰ আল্ট্ৰাছনিক চাউণ্ড ৱাইল ইজি টু হিয়াৰ ইনফ্ৰাছনিক চাউণ্ড চাউণ্ড হ'বৰ কাৰণে কি হ'ব লাগিব লেছ দেন 20 হাৰ্ছ হ'ব লাগিব তো আমি ইনফ্ৰাছনিক চাউণ্ড শুনা নাপাওঁ এনিমেলে শুনা পায় চ' ৰিজন ইজ ফল্ছ তো অপশ্যন এ ইজ ট্ৰু বাট আৰ ইজ হোৱাট ফল্ছ তো এইখিনি আছিলে আশা কৰোঁ তোমালোকে ভাল পাইছা যদি কিবা ডাউট আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে থেংক ইউ